বন্ধুসকল নমস্কাৰ শেহতীয়াকৈ এটা ডাঙৰ ইনফৰমেশ্যন প্ৰকাশ হৈছে জনাবলৈ লৈ আছোঁ চাওক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ OPS বন্ধ হ'ব এই মুহূৰ্তত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা অতি ডাঙৰ ইনফৰমেশ্যন বুলি ক'ব পাৰি দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইয়াৰ পাছৰ ইনফৰমেশ্যনসমূহ জনাবলৈ যত্ন কৰিছোঁ চাওক পেঞ্চন মন্ত্ৰণালয়ে স্পষ্ট কৰিলে শেহতীয়াকৈ এই কথা বন্ধুসকল এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে আগলৈকো যদি আজিৰ নিচিনা এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে সোনকালে পোৱাটো বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ তে এতিয়া আহিছোঁ যিহেতু শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ OPS বন্ধ কৰা হ'ব যিটো পেঞ্চন মন্ত্ৰণালয়ে স্পষ্ট কৰিছে ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকৰ ওচৰত হাইলাইট কৰিবলৈ লৈ আছোঁ চাওক পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ PFRDAৰ অধ্যক্ষ শিৱ সুব্ৰমণিয়াম ৰামনে কৈছে যে ৰাজ্যসমূহে পুৰণি পেঞ্চন ব্যৱস্থা OPS আগবঢ়াবলৈ স্বাধীন কিন্তু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPSৰ অধীনত অৱদান কণ্ট্ৰিবিউশ্যন বন্ধ কৰিব নালাগে তথ্য অনুসাৰে OPS কোনো ৰাজ্য চৰকাৰৰ বাবে টিকনীয় নহয় অৰ্থাৎ যি OPS ৰাজ্য চৰকাৰসমূহে ঘোষণা কৰিছে সেইটো যে লং লাষ্টিং নহ'ব সেই কথাটো উল্লেখ কৰিছে কাৰণ তেওঁ কৈছে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া সাক্ষাৎকাৰত কৈছিল যে মই OPS ঘোষণা কৰি এইটো আশা কৰিব নোৱাৰোঁ যে মোৰ ওপৰত কোনো খৰচ নাথাকিব ৰামনে জনোৱা অনুসৰি ছত্তীশগড়ে OPS পুনৰ আৰম্ভ কৰাৰ পাছতো পুনৰ NPSলৈ উভতি গৈছে আৰু পাঞ্জাব ৰাজ্যই OPSলৈ উভতি যোৱাৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমান এতিয়ালৈকে NPSৰ অৱদান আগবঢ়াই আছে তে নিশ্চয়কৈ গম পাইছে যে যিসমূহ ৰাজ্যই OPS আৰম্ভ কৰিছে তেওঁলোকৰ OPS লং লাষ্টিং নহ'ব বুলি কৈছে আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন এইটোৱে যে পেঞ্চন ফাণ্ড নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষই এই মন্তব্য দাঙি ধৰিছিলে ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ